দেৰি হৈছে ন 10:15 সময় দিছে ছাৰে মুখ্যমন্ত্ৰী 10:15 দিছিলে হা কৈ যাওক আপুনি কি কৈছে কৈ যাওক বাইদেউ অকণমান দেৰি হ'ল নেকি আজি দেৰি নহয় সঁচা কথা ক'বলৈ গ'লে এইটো সময়তে আহোঁ 10:30 হৈছেহে 10:15 সময় দিছিল মুখ্যমন্ত্ৰীগৰাকী হ'লেও আমিতো বহুত দেৰিলৈকে থাকোঁ 6:30 7টালৈকে থাকোঁ কাম চলি থাকে নহয় গতিকে সেয়া আৰু তেনেকৈ আৰু মিলাই লওঁ আৰু অকণমানতো মিলাবই লাগিব আমি 5টাতে নাযাওঁতো আমাৰ 6:30 ৰেগুলাৰ 6:30টো হয়েই 7টাও বাজে গোটেই দিনটোলৈ ওলাই আহোঁ আৰু মাজত যোৱা নিয়ম নাই অলপ আগত আহিছিলোঁ তাৰপিছত চাহ খাব বিস্কুট নাই সেইটো কাৰণে বিস্কুট নাই বহুত কৰ্মচাৰীৰ ভিতৰত লেট হয় আহে আৰু কেতিয়াবা অকণমান দেৰি হ'ব পাৰে এতিয়াতো ইমান 10:30 বাজিছে আহিব 10:15 সময় দিছিলে আহিব আৰু সময় দিছে একো নাই আমি এনেও পিছবেলা 6টা 6:30 থকাই হয় মই উপস্থিত আছোঁ লোক নিৰ্মাণ কাৰ্যালয়ৰ মুখ্য কৰ্মচাৰী এতিয়া ভিতৰলৈ প্ৰৱেশ কৰিম প্ৰতিটো কাৰ্যালয়ত দেখুওৱাৰ চেষ্টা কৰিম তেওঁলোকে সময়ত উপস্থিত হৈছে নে নাই যিহেতু মুখ্যমন্ত্ৰীয়ে বিভিন্ন সময়ত কৈ আহিছিল যে তেখেতে 10:15 হওক বা 10টা বজাত উপস্থিত হ'ব লাগিব মুখ্য কাৰ্যালয়সমূহত কৰ্মচাৰীসকলে সেই সময়ত তেওঁলোকে উপস্থিত হৈছে নে নাই সেই দৃশ্য আমি দেখুৱাবলৈ চেষ্টা কৰিম প্ৰথমেই এই ৰুমটোত সোমাইছোঁ এই দৃশ্যত এইগৰাকী যিগৰাকী কৰ্মচাৰীসকল এতিয়াও হয়তো আহি পোৱা নাই এয়া আমি দৃশ্য দেখিছোঁ দাদা আপুনি নেকি অকণমান দেৰি হৈছে আপোনাৰ চাগে আজি 9টা বজাতে আহি পাওঁ অফিচ 9টা বজাত টেবুলত নাছিলে মই আছোঁ ঘূৰি আছোঁ ইয়াতে মই আপোনালোকক মই চাই আছোঁ আৰু মনিটৰতে মই দেখা পাইছোঁ নিশ্চিতভাৱে আমি আন কোঠালিত যাবলৈ চেষ্টা কৰিম যিহেতু বিভিন্ন সময়ত প্ৰতিগৰাকী কৰ্মচাৰী এয়া ইতিমধ্যে এইখন দুৱাৰৰ তলা খোলা নাই এয়া আমি চেষ্টা কৰিছোঁ ভিতৰত প্ৰৱেশ কৰিবলৈ এই পৰ্যন্ত তলা খোলা নাই দাদা সময়ত যদি মুখ্যমন্ত্ৰীয়ে 10:15 আহিব দিছে এই পৰ্যন্ত একাংশ কিন্তু এইখন আপুনি নিজে খুলিছে এইখন দুৱাৰ এতিয়ালৈকে তলা খোলা নাই এক প্ৰকাৰ কৰ্মচাৰীসকল এই সময়লৈকে আহি পোৱা নাই দাদা আপোনাৰ ওচৰলৈ আহিছোঁ যিহেতু দাদা যিসকলে কৰ্মচাৰী তেখেতৰ মন্তব্য ল'বলৈ বিচাৰিছোঁ কোনো মন্তব্য দিলে আন এটা কাৰ্যালয় আছোঁ অতিৰিক্ত মুখ্য অভিযন্ত্ৰা এই কাৰ্যালয়টোৰ ভিতৰ ভাগত আমি প্ৰৱেশ কৰিবলৈ চেষ্টা কৰিম কিন্তু এই ভিতৰত প্ৰৱেশ কৰিছোঁ আমি এয়া চাওক যে কোনো কৰ্মচাৰী আছেনে আমি পোনপটীয়া দৃশ্য দেখুৱাবলৈ চেষ্টা নাই এয়া খালী টেবুল দেখুৱাবলৈ আমি সক্ষম হৈছোঁ এয়া হৈছে লোক নিৰ্মাণ বিভাগৰ কাৰ্যালয়ৰ কৰ্মচাৰীৰ নমুনা যিটো সময়ত মুখ্যমন্ত্ৰী কৈ আহিছে যে সময়ত উপস্থিত হ'ব লাগিব প্ৰতিগৰাকী লোকে কিন্তু উপস্থিত হোৱা নাই এই পৰ্যন্ত দুই এটা কোঠালিৰ কিন্তু তেওঁলোকে দুৱাৰে তলা খোলা নাই আন যি এটা দুৱাৰ তলা খুলিছে তাতো নাই কৰ্মচাৰী এক প্ৰকাৰ এই এটা আমি দেখি আছোঁ আনটো ভিতৰত যাবলৈ প্ৰৱেশ কৰিম এইটো এয়া চাওক দমে পৰি আছে ফাইল পৰি আছে ফাইল খালী হৈ আছে চকী নাই কোনো কৰ্মচাৰী কোনো বিষয়ববীয়া এয়া হৈছে চৰকাৰী কৰ্মচাৰীৰ নমুনা যিটো সময়ত চৰকাৰী কৰ্মচাৰীসকলক বিভিন্ন সময়ত মুখ্যমন্ত্ৰীয়ে কৈ আছে পূৰ্বত যেতিয়া প্ৰথমবাৰৰ বাবে মুখ্যমন্ত্ৰী হৈছিল তেতিয়াও তেওঁ সময় দি আহিছিল সেই সময়তো উপস্থিত নাছিলে এই পৰ্যন্ত আন এটা কোঠালি ল'ব যোৱাৰ চেষ্টা কৰিম এইটো কোঠালি তেখেতে আছে যদি ন আন এটা কোঠালিলৈ আহিবলৈ এইটো কোঠালি চাওক এনেদৰে চকীসমূহ খালী হৈছে কম্পিউটাৰ এতিয়ালৈকে অন কৰিবলৈ সময় হোৱা নাই এয়া হৈছে ফেন চলি আছে ফেন লাইট চলি আছে যিটো অপব্যয় কৰি আছে আমি এক প্ৰকাৰ ক'ব লাগিব লাইট ফেন জ্বলাই চৰকাৰী ধন অপচয় কৰি আছে এয়া হৈছে চৰকাৰী কাৰ্যালয়ৰ নমুনা যিটো সময়ত মুখ্যমন্ত্ৰীয়ে কৈ আছিল যিটো সময়ত মুখ্যমন্ত্ৰীয়ে চৰকাৰী চাকৰিয়ালৰ কৰ্মচাৰীসকলক কৈ আছিল যে সময়ত উপস্থিত হ'ব লাগে সেই সময়ত উপস্থিত হোৱা নাই ইয়াত চাওক এয়া আমি দেখুৱাইছোঁ এগৰাকী বিষয়ববীয়া আহি পাইছে যদিনো কেইবাটাও কোঠালি এই পৰ্যন্ত খালী হৈ আছে মুখ্যমন্ত্ৰীয়ে পুনৰ কৈছোঁ শপত গ্ৰহণ লোৱাৰ পিছতে তেখেতে অনুৰোধ জনাইছিল যে প্ৰতিগৰাকী কৰ্মচাৰী 10:15 কাৰ্যালয়ত উপস্থিত হ'ব লাগিব সেই সময়তে কিন্তু চানমাৰীস্থিত মুখ্য অভিযন্ত্ৰা কাৰ্যালয়ত এনেদৰে পৰি আছে কিন্তু দুই এগৰাকী বিষয়ববীয়া আহি পাইছে যদিও বেছিভাগ চকী টেবুল খালী হৈ গৈছে ফেন লাইট চলি আছে এয়া হৈছে চৰকাৰী কৰ্মচাৰীৰ নমুনা এয়া দৃশ্য দেখুৱাবলৈ অনুৰোধ জনাইছোঁ মোৰ সহযোগীক এয়া চাওক চকী খালী হৈ আছে কম্পিউটাৰ অন কৰিবলৈ সময় হোৱা নাই যিফালে চাব আপুনি যিফালে চাব সেইফালে কিন্তু খালী চকী কিন্তু পুনৰ মই দেখুৱাইছোঁ 10:21 হ'ল এয়া আমি 10:21 হ'ল সময় 10:21 হ'ল কিন্তু 10:15 সময় দিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে কিন্তু 10টা আমি চৰকাৰী কাৰ্যালয়ৰ ঘড়ীটোৰ দৃশ্য দেখিবলৈ হৈছোঁ এয়া চাওক চৰকাৰী কাৰ্যালয়ৰ ভিতৰৰ দৃশ্য ঘড়ীৰ দৃশ্য 10:20 হৈ গ'ল কিন্তু দুই এগৰাকী বিষয়ববীয়াৰ বাহিৰে কোনো এগৰাকী বিষয়ববীয়া এয়া চাওক আনফালে দৃশ্য
মই পুনৰ উল্লেখ কৰিছোঁ, মুখ্যমন্ত্ৰীয়ে দ্বিতীয়বাৰৰ বাবে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ শপত গ্ৰহণ কৰাৰ পিছতে প্ৰথমখন কেবিনেটত বিভিন্ন সিদ্ধান্ত কেইবাটাও সিদ্ধান্ত লৈছিল। তাৰ পিছতে সংবাদ মেলে যোগাইছিল যে প্ৰতিটো চৰকাৰী কৰ্মচাৰীৰ প্ৰতিগৰাকী কৰ্মচাৰীয়ে 10টা 15 তেখেতসকলে সময়ত উপস্থিত হ'ব লাগিব। সেই একেটা সময়তে কিন্তু এনেদৰে খালী হৈ আছে, দমে দমে পৰি আছে ফাইল। তাৰ পিছতো কিন্তু কোনো ধৰণৰ নাই গুৰুত্ব। এক প্ৰকাৰৰ ৰাইজৰ যি ধন তেওঁলোকে লাখ লাখ টকা তেওঁলোকে লৈ আছে, কিন্তু যে কৰ্ম কৰিব লাগে সেই তাক লৈ নাই কোনো ধৰণৰ গুৰুত্ব। আমি পুনৰ বাহিৰৰ ভাগত গৈ পেলাই দৃশ্যসমূহ দেখিবলৈ চেষ্টা কৰিম, কিয়নো মুখ্যমন্ত্ৰীৰ কথাই যেনে নুশুনে একাংশ কৰ্মচাৰী, সেই কৰ্মচাৰীৰ বিৰুদ্ধে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব তাক লৈ ইতিমধ্যে সাধাৰণ জনতাই প্ৰশ্ন কৰিছে। বিভিন্ন সময়ৰ বিভিন্ন কাম লৈ যিসকল লোক আহে সেই লোকসকলে কিন্তু ঘূৰি যাব লাগে। আন এটা দৃশ্য দেখুৱাইছোঁ, এয়া চাওক, দমে দমে ফাইল পৰি আছে, লাইট ফেন চলি আছে, কিন্তু নাই কোনো ধৰণৰ কৰ্মচাৰী, নাই কোনো বিষয়ববীয়া। এয়া হৈছে চানমাৰীস্থিত মুখ্য অভিযান্ত্ৰিক কাৰ্যালয়ৰ চৌহদৰ দৃশ্য, কাৰ্যালয়ৰ ভিতৰৰ দৃশ্য। লোক নিৰ্মাণ বিভাগে বিভিন্ন সময়ত গুৱাহাটীৰ ধৰিকে ৰাজ্যৰ ভিন্ন স্থানত যিবোৰ কাম আছে সেই কামবোৰ আধৰুৱা হৈ আছে। ইয়াৰ পিছতো কোনো ধৰণৰ ব্যৱস্থা, এনেদৰে তলা লাগি আছে। এয়া দেখুৱাইছোঁ, তলা লাগি আছে,